তোমালোকে এইদৰে ভিডিঅ'টো এটা লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত ক্লিক কৰি এটা কমেন্ট কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাছ 9 ইংলিছৰ যেটো ফাৰ্ষ্ট লেসন আছে দা ফান দে হেড। এই লেসনটোৰ সৈতে সংলগ্ন হৈ থকা কবিতা দা ৰুড নট টেকেন। এই কবিতাটোৰ কুৱেশ্যনৰ আনসাৰ কেতিয়া। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। দা ৰুড নট টেকেন এই কবিতাটোৰ কবি হৈছে ৰবাৰ্ট ফ্ৰষ্ট। ঠিক আছে, তোমালোকে কবিজনৰ নাম মনত ৰখাই থৈ দিবা। ঠিক আছে, ৰবাৰ্ট ফ্ৰষ্ট। আৰু তোমালোকৰ কাৰণে কুৱেশ্যনৰ আনসাৰ কেইটা মই একেবাৰে চমুকৈ লিখি নিছো, যাতে তোমালোকে সহজতে প্ৰশ্ন উত্তৰ কেইটা যাতে লিখি ল'ব পাৰা আৰু যাতে মুখস্থ কৰি পেলাব পাৰা। ঠিক আছে, ভিডিঅ'টো একেবাৰে শৰ্ট হ'ব, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। আৰু মই তোমালোকক কেইটামান MCQ দেখাই দিম, যাতে পৰীক্ষাত MCQ আহিলে তোমালোকে যাতে লিখিব পাৰা। তো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আছে থিংকিং এবাউট দ্য পোয়েম, অৰ্থাৎ কবিতাটো সম্পৰ্কে ভাবা। তোমালোকক কবিতাটো সম্পৰ্কে ভাবিবলৈ দিছে। ঠিক আছে, পোয়েম মানে হৈছে কবিতা। 1 নম্বৰত আছে where does the traveler find himself, what problem does he face। অৰ্থাৎ ইয়াত কোৱা হৈছে যে যাত্ৰী বা পথিকগৰাকীয়ে নিজকে ক'ত বিচাৰি পাইছে, তেওঁ কি সমস্যাৰ সন্মুখীন হৈছে। ঠিক আছে, তোমালোকে এই কুৱেশ্যনটোৰ আনসাৰত লিখিবা দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ এট এ পইণ্ট ৱে টু ৰুটছ ডাইভাৰ্ছ। ঠিক আছে, তাৰ মানে যাত্ৰীগৰাকীয়ে বা ট্ৰেভেলাৰজনে অৰ্থাৎ কবিৰ কথা কৈছে ইয়াত। ঠিক আছে, কবিয়ে নিজকে এনেকুৱা এটা জেগাত বিচাৰি পাইছে বা এনেকুৱা এটা পইণ্টত বিচাৰি পাইছে য'ত দুটা ৰাস্তা ডাইভাৰ্ছ হৈছে বা বিচ্ছিন্ন হৈছে। অ'কে, নেক্সট আছে হিজ প্ৰব্লেম ইজ টু ডিচাইড অন হুইচ ৰুট হি শুড ৱাক। ঠিক আছে, তাৰমানে তেওঁৰ সমস্যা হ'ল কোনটো ৰাস্তাত খোজ কাঢ়িব লাগে সেইটো নিৰ্ণয় কৰা। ঠিক আছে, ইয়াত হিজ মানে হৈছে কবিজনৰ। ঠিক আছে, অৰ্থাৎ পয়েটজনৰ। 2 নম্বৰত আছে ডিছকাছ হোৱাট দিজ ফ্ৰেজেছ মিন টু ইউ। ঠিক আছে, তাৰমানে এই বাক্যাংশবোৰে কি অৰ্থ সূচাই তোমালোকক আলোচনা কৰিবলৈ দিছে, অৰ্থাৎ ডিছকাছ কৰিবলৈ দিছে। ঠিক আছে, প্ৰথমে আছে এ য়েলো উড। য়েলো মানে হৈছে হালধীয়া, উড মানে হৈছে কাঠ। ঠিক আছে, তো ইয়াৰ আনসাৰত লিখিবা এ ফৰেষ্ট ইন দ্য অটম ছিজন। ঠিক আছে, অটম মানে হৈছে শৰৎ, তাৰমানে শৰৎ ঋতুৰ কথা ইয়াত কোৱা হৈছে। ঠিক আছে, তাৰমানে শৰৎ ঋতুত গছৰ পাতবোৰ পকি হালধীয়া হৈ যায়, হয়নে? তো সেইটোৱে মানে বুজাইছে। ঠিক আছে, শৰৎ ঋতুত গছৰ পাতবোৰ হালধীয়া হৈ যায়, তেনেকুৱা এটা মানে গছৰ পাত হালধীয়া হৈ থকা এটা অৰণ্যক বুজোৱা হৈছে এ য়েলো উডৰ দ্বাৰা। ঠিক আছে, তাৰপিছত 2 নম্বৰত আছে ইট ৱাজ গ্ৰাছি এণ্ড আই ৱান্টেড টু ৱেৰ। ঠিক আছে, তোমালোকে আনসাৰ দি লিখিবা ইট মিনছ that the road was full of grass as it has been less traveled। ঠিক আছে, তাৰ মানে পথটো কম যাতায়াত হোৱাৰ বাবে ঘাঁহেৰে পৰিপূৰ্ণ হৈ আছিল বা ভৰি আছিল। ঠিক আছে, as people haven't walked on it, it is yet to wear out। ঠিক আছে, তাৰমানে যিহেতু ৰাস্তাটোৰ ওপৰত খোজ কাঢ়িব পৰা নাছিলে মানুহে বা খোজ কঢ়া নাছিলে, সেয়েহে ই এতিয়াও ক্ষয় হোৱা নাই। ঠিক আছে, তাৰপিছত 3ত আছে দ্য পাছিং দেয়াৰ। তোমালোকে আনসাৰ দি লিখিবা দ্য পাছিং দেয়াৰ মিনছ ৱাকিং অন দ্য ৰোড। ঠিক আছে, এইকেইটা একেবাৰে ইজি হয় আৰু এইকেইটা 1 মাৰ্কৰ হয় কিন্তু। ঠিক আছে, সেইকাৰণে মই একেবাৰে চমুকৈ লিখিছোঁ। 4ত আছে লিভছ নো ষ্টেপ হেড ট্ৰডেন ব্লেক। তোমালোকে আনসাৰ দি লিখিবা লিভছ নো ষ্টেপ হেড ট্ৰডেন ব্লেক ইণ্ডিকেটছ ডেট দ্য ফলেন লিভছ হেড নট বিন ক্ৰাছড আণ্ডাৰ দ্য ফিট অফ দ্য ট্ৰেভেলাৰ্ছ। ঠিক আছে, তাৰমানে সেই ৰাস্তাটোৰে যিহেতু বেছি মানুহে ট্ৰেভেল কৰা নাছিলে, সেইকাৰণে মানে গছৰ পৰা পাতবোৰ ক্ৰাছ হোৱা নাছিলে। ঠিক আছে, তাৰপিছত 5 নম্বৰত আছে হাউ ৱে লিডছ অন টু ৱে। তো যদি লিখিবা ইট মিনছ হাউ ওৱান ৰুট লিডছ টু আনাদাৰ। অ'কে, 3 নম্বৰত আছে ইজ দেয়াৰ এনি ডিফাৰেঞ্চ বিটুইন দ্য টু ৰুটছ এজ দ্য পয়েট ডেছক্ৰাইব দেম। ঠিক আছে, তাৰমানে কবিয়ে বৰ্ণনা কৰা ধৰণে দুয়োটা পথৰ মাজত কিবা পাৰ্থক্য আছেনে। 1 নম্বৰত দিছে ইন ষ্ট্ৰেঞ্জাৰ্ছ 2 and 3। ঠিক আছে, তাৰমানে দ্বিতীয় আৰু তৃতীয় স্তম্ভকত কবিয়ে ডিছকাছ কৰা মতে
পদ দুটাৰ মাজত কোনো পাৰ্থক্য আছে নে নাই তোমালোকে সুধিছে গতিকে তোমালোকে ইয়াৰ আনসাৰত লিখিবা there is no difference between the two roots in stanzas 2 and 3 তাৰ মানে স্তবক বা stanza 2 আৰু 3 কবিয়ে বৰ্ণনা কৰা মতে দুইটা পথৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই ঠিক আছে তাৰ পিছত 2 নম্বৰত তোমালোকক দিছে in the last two lines of the poem তাৰ মানে কবিতাৰ একেবাৰে শেষৰ দুটা শাৰীত পদ দুটাৰ মাজত কোনো পাৰ্থক্য আছে নে নাই হেতু তোমালোকক লিখিবলৈ দিছে গতিকে তোমালোকে উত্তৰত লিখিবা in the last two lines of the poem the poet tells that the route he opted for is less traveled ঠিক আছে তাৰ মানে কবিতাটোৰ শেষৰ দুটা শাৰীত কবিয়ে কৈছে যে তেও বাছি লোৱা পথটো কম যাতায়াতৰ ঠিক আছে তাৰ মানে যেটো ৰাস্তাৰে কম যাতায়াত কৰা হৈছে সেই ৰাস্তাটো কবিয়ে বাছি লৈছিল ঠিক আছে তো এদৰে তোমালোকে ধুনিয়াকৈ উত্তৰটো লিখি লবা তাৰপিছত তোমালোকক 4 নম্বৰত দিছে what do you think the last two lines of the poem mean তাৰ মানে কবিতাটোৰ শেষৰ দুটা শাৰীৰ অৰ্থ তুমি কি বুলি ভাবা looking back does the poet regret his choice or accept it ঠিক আছে তাৰ মানে ইয়াত কোৱা হৈছে যে কবিয়ে যেটো পথ বাছি লৈছিল সেই পথটো বাছি লৈ কবিয়ে ৰিগ্ৰেট ফিল কৰিছিল নেকি তাৰ মানে আফসোস কৰিছিল নেকি অনুশোচনা কৰিছিল নেকি or accept it আৰু হেতুকেই মানে একসেপ্ট কৰিছিল নেকি ঠিক আছে তেনেকৈ মানে সুধিছে তাৰ মানে কবিয়ে যেটো পথ বাছি লৈছিল সেই পথটো বাছি লৈ কবিয়ে মানে ৰিগ্ৰেট ফিল কৰিছিল নে হেতুকে একসেপ্ট কৰিছিল তো তোমালোকে আনসাৰত লিখিবা the last two lines of the poem talk about taking a decision and accepting its consequences good or bad The poet chose the route that was less traveled by, which indicates he took a decision that people would not take generally. তাৰপিছত লিখিবা He says in the last line of the poem that his choice of taking the route less traveled by has made all the difference. He does not seem to regret his choice. Okay, হেডৰ লিখি লবা প্ৰশ্নটো অলপ দীঘল হয় এই প্ৰশ্নটো যদি পৰীক্ষাত আহে তেতিয়ালে কমেও তোমালোকক 4 মাৰ্ক বা 3 মাৰ্ক দিব ঠিক আছে গতিকে প্ৰশ্নৰ উত্তৰ অলপ কষ্ট কৰি লিখি লবা আৰু মুখস্থ কৰি পেলাবলৈ চেষ্টা কৰিবা ওকে তাৰপিছত তোমালোকক দিছে Have you ever had to make a difficult choice তাৰ মানে তোমালোকক কৈছে যে তুমি কেতিয়াবা এটা কঠিন বাছনি কৰিব লগা হৈছে নে or do you think you will have difficult choices to make তাৰ মানে কোৱা হৈছে যে তুমি ভাবিছানে যে তোমাৰ বাছনি কৰিবলৈ কঠিন হ'ব how will you make the choice তাৰ মানে তুমি কেনেকৈ বাছনি কৰিবা for what reasons ঠিক আছে তাৰ মানে কি কাৰণত তুমি বাছনি কৰিবা ওকে তো এটো প্ৰশ্ন পৰীক্ষাত হিমান নাহে ঠিক আছে এটো অলপ পার্সোনাল টাইপৰ কোৱেশ্চন হয় ঠিক আছে হেকনে পৰীক্ষাত নাহে তোমালোকে ইয়াৰ আনসাৰটো এটো লিখিব পাৰা we will make choices on a daily basis but I have not had to make a difficult choice till date তাৰপিছত লিখিবা I will have to face challenges in the years to come as I grow up then I will have to make difficult choices I will have to choose my profession my area of interest etc next likhiba I think when such a situation comes I will not just follow the heart I will think it through and just like the poet if required I will take up the unexplored paths ঠিক আছে এটো তোমালোকে আনসারটো লিখি লবা মই আকৌ আনসারটো দেখাইছো তোমালোকক এটো লিখিবা ঠিক আছে লাহালে স্ক্রল কৰি আছো লাগিলে স্ক্রিনশট লৈ লোৱা তাৰপিছত 2 নম্বৰত আছে after you have made a choice do you always think about what might have been or do you accept the reality তোমালোকে ইয়াৰ আনসাৰত লিখিবা there is no point in regretting or thinking about what might have been
ঠিক আছে তোমালোকে মাজত ইমান খালী জেগা নথবা ইয়াত পিডিএফটো ভাগ হোৱাৰ কাৰণে মাজত খালী জেগা ৰৈ গ'ল তোমালোকে ইয়াৰ পৰা উত্তৰটো লিখি যাবা ওকে Such thoughts will always keep us in the hold of the past and never tell us see the benefits of the choices we made. Okay? তাৰপিছত লিখিবা accepting reality is the best way to overcome any situation. ঠিক আছে এইটো তোমালোকে কুৱেশ্যনটো আনসাৰ লিখি ল'বা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ফটাফট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকৰ যিটো নেক্সট চেপ্টাৰ আছে দ্য চাউণ্ড অফ মিউজিক সেই চেপ্টাৰটোৰ ভিডিঅ' চাবৰ কাৰণে তোমালোকে প্লেলিষ্টলৈ যাব পাৰা আৰু ডেছক্ৰিপশ্যনত মই লিংক দি দিম আৰু ইন স্ক্ৰীণতো ভিডিঅ'টো শ্ব' হ'ব তাত ক্লিক কৰি তোমালোকে ভিডিঅ'টো চাব পাৰিবা ঠিক আছে আৰু বেলেগ পাঠৰ ভিডিঅ' চাবৰ কাৰণে তোমালোকে প্লেলিষ্টলৈ যাবা যেনেকৈ নেকি ক্লাছ 9ৰ আছামিছৰ ভিডিঅ' বনোৱা আছে ছায়েন্সৰ ভিডিঅ' বনোৱা আছে ইংলিছৰ ভিডিঅ' বনোৱা আছে ওকে হিন্দীৰ ভিডিঅ' বনোৱা আছে এইবিলাক ভিডিঅ' চাবৰ কাৰণে তোমালোকে ডাইৰেক্ট প্লেলিষ্টলৈ গুচি যাবা ওকে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ